মইৰাবাৰী বজাৰৰ ট্ৰেন্সফৰ্মাৰত অগ্নিকাণ্ড বিগত কেইবামাহ ধৰি ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ বিতৰ্ক চলি থকা সময়তে মৰিগাঁও জিলাৰ মইৰাবাৰীত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক। এই উৎকট গৰমত ক'ৰবাত যদি বিদ্যুতৰ সমস্যা, ক'ৰবাত আকৌ অতিৰিক্ত বিদ্যুতৰ বিলৰ সমস্যা। লাহৰীঘাট বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ মইৰাবাৰীত আজি দিনৰ 11 মান বজাত বজাৰস্থিত একমাত্ৰ ট্ৰেন্সফৰ্মাৰটোত আকস্মিকভাৱে জুই নিৰ্বাপিত হয়। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ নম্বৰ 101ত ফোন কৰে যদিও দুৰ্ভাগ্যজনকভাৱে নম্বৰটো ছুইচ অফ হৈ থকা বুলি ৰাইজে জানিবলৈ দিয়ে। উপায় নাপায় স্থানীয় ৰাইজে বজাৰৰ সমীপত থকা ফায়াৰ ছাৰ্ভিচৰ ষ্টেচনটোলৈ গৈ বিষয়া কৰ্মচাৰীসকলক মাতি আনে। ফায়াৰ ছাৰ্ভিচৰ ষ্টেচনটোলৈ যাওঁতে তাৰ বিষয়া কৰ্মচাৰীসকলো অপ্ৰস্তুত অৱস্থাত থাকে যদিও পিছলৈ ষ্টেচনটোৰ লোকসকলে জুই নুমুৱাবলৈ সক্ষম হয়। মইৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ট্ৰান্সফৰ্মাৰত জুই মইৰাবাৰী বজাৰৰ ট্ৰেন্সমিটাৰত লাগিলে ট্ৰেন্সফৰ্মাৰত, কিন্তু তেওঁলোক অগ্নি নিৰ্বাহক বাহিনীয়ে ইতিমধ্যে জুই নুমালে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে যিটো ফায়াৰ ছাৰ্ভিচৰ 101 ফোন কৰিলে এইটো কিন্তু ছুইচ অফ দেখুৱায়। এইটো এটা ৰহস্য। আৰু পৰৱৰ্তী সময়ত আমাৰ মইৰাবাৰীৰ কিছু ৰাইজে গৈ অফিচত গৈ খবৰ দিয়াৰ পিছতে তেওঁলোক আহিল। গতিকে এইটো দুৰ্ভাগ্যজনক। যিটো ইমাৰ্জেঞ্চি সেৱা, যিটো ইমাৰ্জেঞ্চি নাম্বাৰ তেওঁলোকে দিছে, সেই নাম্বাৰত আচলতে তেওঁলোকে উপলব্ধ থাকিব লাগে। কিন্তু আমাৰ ৰাইজৰ পৰা যি গম পাইছোঁ যে যেতিয়া ৰাইজ গৈ খবৰ দিব গৈছে, তেতিয়া তেওঁলোকক দেখে যে তেওঁলোক মানে একদম ৰেডি হোৱা নাই। আজি আমাৰ সন্মুখত এটা বস্তু দৃষ্টিগোচৰ হৈছে। আজি তেওঁলোকে যিটো তেলৰ ব্যৱহাৰ কৰা হৈছে, তেলটো তেওঁলোকে সাজু কৰি নাৰাখে। তেলটো যেতিয়া পাইপটোত যেতিয়া তেল লগায়, এইটো মানে বেলেগ এটা বস্তুতে তেওঁলোকে ফুটা কৰিহে লগাবলগীয়া হৈছে। গতিকে এইবিলাক তেওঁলোক যেন একদম মানে মইৰাবাৰী ইমান ডাঙৰ বজাৰ, তেওঁলোক মানে বস্তুটো প্ৰিপেয়াৰ হৈ নাথাকে। মইৰাবাৰী পাৰ্শ্বৱৰ্তী যিমান অঞ্চল আছে, এই ফায়াৰ ব্ৰিগেডতে আচলতে প্ৰত্যেকজন ব্যক্তি নিৰ্ভৰশীল। কিন্তু তেওঁলোকৰ এনেকুৱা মানে দুৰ্ভাগ্যজনক ঘটনা আমি আজি আমাৰ দৃষ্টিগোচৰ হৈছে গৰিহণাৰ যোগ্য, দুৰ্ভাগ্যজনক। পৰৱৰ্তী সময়ত তেওঁলোক সদায় ইমাৰ্জেঞ্চি সেৱাৰ কাৰণে যাতে সাজু হৈ থাকে, তাৰ কাৰণে আমি মইৰাবাৰী হিচাপে দাবী জনাইছোঁ। সেয়াই মই কৈছোঁ যে ইয়াৰ দুৰ্ভাগ্যজনক, যিহেতু মইৰাবাৰী এটা বস্তুপূৰ্ণ বজাৰটো আছে, কিন্তু মইৰাবাৰী এটা বৃহৎ অঞ্চল। আজি এই অঞ্চলবিলাকত যদি জুই লাগে, আজি মানুহৰ ঘৰৰ লগত ঘৰ লাগি আছে, আজি বজাৰৰ এটা বিল্ডিঙৰ লগত আৰু এটা বিল্ডিং লাগি আছে, কিন্তু ইমাৰ্জেঞ্চিৰ কাৰণে আজি মইৰাবাৰীৰ যি ফায়াৰ ছাৰ্ভিচ আছে, তেওঁলোকে ইমাৰ্জেঞ্চিৰ কাৰণে যেনেকৈ প্ৰস্তুত হৈ থাকিব লাগে, তেওঁলোক প্ৰস্তুত হৈ থকা নাই। আৰু যিটো ইমাৰ্জেঞ্চি নাম্বাৰ, সেই নাম্বাৰটো ফোন মাৰিলে ছুইচ অফ। গতিকে দুৰ্ভাগ্যজনক। নিশ্চয় তেওঁলোকৰ কিবা গাফিলতি আছে, যাৰ কাৰণে এয়া অৱস্থা, বেয়া পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ।